Hey guys, স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ' লৈ আৰু আজি এটা ৰেচিপি লৈ আহিছো কাচকলৰ কোপ্তা আৰু আজিকালি মানে কি হয় সকলোৱে মানে মঙ্গলবাৰ বৃহস্পতিবাৰ শনিবাৰ নিৰামিষ খায় আৰু হে নিৰামিষ দিনাখন কি বনাও কি নবনাও লাগে আৰু লাছালিও কিবা এটা সোৱাদ লগা বিচাৰি ফুৰে গতিকে কাচকলৰ কোপ্তা বনাব পাৰে খাই খুব বেছি ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণেও ভাল মই সৰু সাইজৰ এনেকুৱা 3টা কাচকল লৈছো আৰু আলু এটা লৈছো কাচকল আপোনালোকে যদি ডাঙৰ হয় দুটা ল'ব পাৰে মই অকমান সৰু আছিল কাৰণে 3টা দি দিছো আৰু অত্যাধিক হলেও বেয়া লাগে দুটাই যথেষ্ট আৰু ডাঙৰ হলে সৰু যদি থাকে 3টা দিব এতিয়া মই ধুনিয়াকে ধুই ললো পিছে মই আলু আকৌ এটা দি দিলো মানে দুটা আলু দি দিছো কম হ'ব বুলি আলুটো পাখিয়ে ভাল পায় কাৰণে মই আলু দুটা দি দিছো আৰু ধুনিয়াকে গুটাই ধুই দুফাল কৰি পিনি তা কুকাৰত পানী দি পিনি হুইসেল মৰাম এয়া পানী দি দিছো আৰু ইয়াতে মই অকমান নিমখ দিম নিমখ এচামুচ আৰু হালধি এচামুচ দি দিছো এতিয়া মানে মই কুকাৰত দুটা বা 3টা হুইসেল মৰাই দিম তাতকে বেছি নিদিব হুইসেল বেছি হিজি গলেও বেয়া হয় আৰু এতিয়া মই কুকাৰত হিজিব দি এয়া বিলাহী পেষ্টখিনি যিখিনি পেষ্ট হয় খাবলৈ হোৱাত লগা হয় এই পেষ্টখিনি বনাম বিলাহী লৈছো 3টা আৰু বিলাহীটোৱে মেইন আৰু পিয়াজ লৈছো 2টা পিয়াজ হৰকেও দিব পাৰে কিন্তু কম নিদিব কমকে দিলে খাবলৈ ইমানটা ভাল নালাগে এতিয়া মই পিয়াজখিনি কাটি লম পিয়াজখিনি কটা হৈ গল এতিয়া নহৰু এটা আৰু আদা গুছাই লম আদা নহৰু মেইন আৰু এতিয়া কুকাৰেও হুইসেল মাৰিলে মই এইখিনি গুছাই লোৱালে দুটা হুইসেল মৰাইছো মই দেই আপোনালোকে দুটা বা 3টাও মৰাব পাৰে এতিয়া এইখিনি মই একলগ কৰি পেলালো বিলাহী পিয়াজ আদা নহৰু তেজপাত ইলাচি দালচেনি লং সকলোখিনি একেলগে দি পিনি এতিয়া অকমান তেল দি পিনি মই কেৰাহীত ভাজি লম তেতিয়া কেঁচা ভাৱটো নাইকিয়া হয় আৰু খাবলৈ বহুত বেছি টেষ্টি হয় এনেকৈ বনাই নে আপোনালোকে মাংসও এনেকৈ বনালে ভাল লাগে আৰু অকমান তেল দি পিনি 5 মিনিট মান মই হিজিবলৈ দিলো তেতিয়ালে মই এতিয়া কাচকলখিনি গুছাই লওঁ দেই আৰু এইখিনিও হিজি থাকিব এইয়া কাচকলখিনি গুছাই লোৱালে মোৰ পিয়াজ বিলাহীখিনি হিজা হৈ গ'ল এটা ঠাণ্ডা হ'বলৈ দি আলু আৰু কাচকলখিনি পিটিকি লওঁ এয়া পিটিকা হৈ গল এতিয়া ইয়াত মই অকমান মানে আধা ফাল পিয়াজ কাটি দিছো আৰু ইয়াত সোৱাদ অনুসাৰে নিমখ দিছো মছলা দিব পাৰে আপোনালোকে আদা নহৰু পেষ্ট দিব পাৰে মই সকলোখিনি দি দিছো তেতিয়াহে খাবলৈ আকৌ টেষ্ট লাগে আৰু মই মছলা ধনিয়া আৰু জিৰা ঘৰতে পিচি ৰাখো ইয়াত অকমান ৰেড চিলিও দি দিছো অকণ জ্বলা লাগিব আৰু মেইন বস্তুটো হ'ল বেচন দি দিছো বেচন দিলে মানে বল গিটা ধুনিয়া হ'ব ভাজোতে ভাঙি না যায় এয়া এটা ধুনিয়াকে বল কৰি লৈছো কাচকলখিনি আৰু এয়া মই পেষ্টখিনিও বনাই ললো এইখিনি যে বিলাহী পিয়াজখিনি বনাইছে কৰিছিলো ভাজিছিলো সেইখিনি মই পেষ্ট বনাই ললো এতিয়া কেৰাহীত তেল দি এই বল গিটা মই ভাজিম কাচকল আৰু আলু গুল কৰি পিনি যে বনাইছিলো সেইখিনি মই এতিয়া কেৰাহীত তেল দি পিনি ধুনিয়াকে ভাজিছো ৰঙচুৱা হোৱালৈকে ভাজিব লাগে তেতিয়া খাবলৈ সোৱাদ হয় নহলে বগা হৈ থাকিব এতিয়া ভজা হৈ গল গুটেইখিনি এতিয়া অকমান কাটি লোৱা পিয়াজ তেলত দি দিছো বেছি নাই দিয়া কাৰণ পেষ্টত আছেই যে পিয়াজ দিয়া এতিয়া এই পেষ্টখিনি বিলাহী পিয়াজৰ পেষ্টখিনি দি দিছো আৰু এইখিনি বেছি দেৰি ভাজিব নালাগে কাৰণ অলৰেডি এইখিনি ভাজা হৈয়ে আছে ন পেষ্টখিনি বনোৱাৰ আগতে আৰু ইয়াতে হালধি দিছো আৰু নিমখ দিছো তাৰ পিছতে মইতো সদায় বনাই ৰখা মানে সেই মছলা ধনিয়া আৰু জিৰা সদায় মই বনাই থৈ দিও ঘৰতে এইখিনি দি পিনি লৰাইছো এতিয়া ভাবিলো কেইটামান মটৰ মাহ আছিলে মটৰ মাহ আপোনালোকে নাথাকিলে নিদিবও পাৰে কোনো কথা নাই মই আছিলে কাৰণে অকনমান দি দিছো এটো অপচনেল হয় দিবও পাৰে নিদিবও পাৰে আৰু এতিয়া অকমান ভাজাৰ পিছতে মই ইয়াত পানী দি দিম গৰম পানী দিছো আৰু সবজিবিলাকত গৰম পানী দিব লাগে ন বেছি সোৱাদ হয় খাবলৈ দৰমাখিনি মই এতিয়া হিজিবলৈ দিলো কোপ্তাখিনি আগতে যদি দি দিও তেতিয়া ভাঙি যাব সেইকাৰণে মই এতিয়া নাই দিয়া আৰু হিজি গল মোৰ মটৰ মাহখিনি তাৰ পিছতে মই এই কোপ্তাখিনি দি দিছো
নহ'লে ভাঙি যায় ন আগতীয়াকৈ দিলে। এতিয়া এইখিনি দিয়াৰ পিছতো 5 মিনিটমান উতল আহিবলৈ দিব। তাৰ মাজতে লৰচৰ কৰি থাকিব নালাগে, নহ'লে ভাঙি যাব। আৰু এয়া চাওক মোৰ ফাইনেলি হৈ গ'ল কাচকলৰ কোপ্তা। কিমান ধুনীয়া হৈছে কালাৰটো, আৰু খাবলৈ সিমানেই ভাল হয়। মানে মাংস চাংস দৰকাৰেই নহয়, পাখি খুব ভাল পায় খাবলৈ। আপোনালোকেও বনাই চাবচোন এনেদৰে।